গুৰেশ্বৰত ৰংজালী বৈশাগুৰ আয়োজন 23 সংখ্যক ৰংজালী বৈশাগু উপলক্ষে গুৰেশ্বৰ গড় কাপ্তানী বিভাগৰ পৰিদৰ্শন মঙলা প্ৰাংগণত অহা 18 আৰু 19 এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে ৰংজালী বৈশাগুৰ। এই উপলক্ষে উদযাপন সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। 18 এপ্ৰিলত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আদিৰ পিছত আবেলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা অনুষ্ঠিত হ'ব মুকলি বিহু প্ৰতিযোগিতা। এই অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ কেইবাটাও বৈশাগু নৃত্যৰ দলে অংশগ্ৰহণ কৰিব বুলি জনাইছে উদ্যোক্তাসকলে। আনহাতে মুকলি বিহু স্থলীত উন্মোচন কৰা হ'ব এখন স্মৃতিগ্ৰন্থ। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীৰ লগতে আমন্ত্ৰিত শিল্পীৰ গীত মাত নৃত্যৰ অনুষ্ঠান প্ৰদৰ্শন কৰা হ'ব। দুটা দিনৰ সমূহ কাৰ্যসূচীতে ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। আপোনালোকলৈ সকলোকে নতুন বছৰৰ বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ বড়ো বিহু ৰংজালী বৈশাগ 23তম অহা 5, 6 আৰু ইংৰাজী 18, 19 তাৰিখে আমাৰ প্ৰথম কাৰ্যসূচীত পতাকা উত্তোলন আছে। এই পতাকা উত্তোলনৰ পিছত আমাৰ আৰু আবেলি কাৰ্যসূচী আছে আমাৰ কুইজ প্ৰতিযোগিতা আৰু বিভিন্ন ধৰণৰ আকৰ্ষণীয় আমাৰ নিজৰ ভিতৰতে বড়োৰ কৃষ্টিৰ ভিতৰতে আমাৰ কম্পিটিশ্যন আছে। সেই প্ৰথম কাৰ্যসূচী শেষ হোৱাৰ পিছত আৰু দ্বিতীয় দিনা আমাৰ 6 তাৰিখ আছে মুকলি বিহু আছে। তো মুকলি বিহুত আমাৰ যিটো ৰংজালী বৈশাগু, এই ৰংজালী বৈশাগত সমগ্ৰ আমাৰ এই অঞ্চলত যিসকলে প্ৰতিযোগিতা কৰিব তেখেতসকলক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে সকলোৱে যে অংশগ্ৰহণ কৰি এই প্ৰতিযোগিতাটো আমাৰ সাফল্যমণ্ডিত কৰে, সেইটোৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু দ্বিতীয়তে আমাৰ কাৰ্যসূচী আছে আমাৰ মুকলি বিহুৰ পিছত আমাৰ মেগাজিন যিটো আছে সেইটো উদ্বোধন আছে। আৰু দ্বিতীয়তে ৰভা আৰু তাৰপিছত গেট আৰু তাৰপিছত সন্ধিয়া সাংস্কৃতিক মঞ্চ উদ্বোধন আছে। সেইবোৰ লৈ সকলোলৈ আমি আৰু যিখিনি আমাৰ কাৰ্যসূচী আছে বাৰেবুঙীয়া আমি চিন্তা কৰিছিলোঁ, কিন্তু সময়ৰ অভাৱৰ কাৰণে আমি কিছুমান আগবাঢ়িব নোৱাৰিলোঁ। গতিকে আমি এই অঞ্চলৰ বিহুপ্ৰেমীসকলক আমি ৰঙালী বিহুটোত সহযোগ কৰাৰ কাৰণে আমি বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ। गोजोन हामलायनायखौ गासैनिसिमबो जासिहरनाय जाबाय। जों दिनै खुंगा 23थि रंजालि बैसागु फोरबो बिरगोस्रि हारिमु आफादनि पान्जाय आफादनिफ्राय रायजो राजाफोरखौ खावलायनो लुबैदों जे जोङो 18 एप्रिल आरो 19 एप्रिल थामहिनबा 5 आरो 6 बैसाग बे साननैयाव गरेश्वरनि PWD आइबिआव जोङो साननैनि मेहेरगोनां हाबाफारि लानानै बैसागु फोरबोखौ जों खुंफुंनो थि खालामदों। दा गरेश्वर ओनसोलनि गासै रायजो राजा नोंथांमोनखौ जोङो लैहोर लैहोर बाहागो लाफैनो थाखाय बे प्रेस मिडियानि गेजेरजों खावलायनाय जाबाय। दा बेयाव हाबाफारि बायदियै सेथि सानाव जोङो बैसागु फालि बिनि फिरफिला बिरहोगोन, बेबायदि मुंख्लंफोरखौ मान बावगोन। लोगोसे जोंनि जि सायनासालि आरो मेन गेट बेफोरखौ बेखेवनाय हाबाफारिया सेथि सानाव जागोन। लोगोसे बादायलायनाय जेरै थुनलाइयारि बादायलायनाय, सावगारि आखिनाय, उन्दै उन्दै फरायसुला फरायसुलिफोरनि बेफोरबायदि बादायलायनाया जागोन। आरो नैथि सानाव जोंना बैसागु बादायलायनाय थाबाय आरो गेवलां मेल, बे मोननै गेवलां मेलाव जोंना गाहाय आलासि महरै तरेन बर' सार बिथाङा नुजाथिफैगोन। बिथाङा बारग' आफादगिरि बा बर' थुनलाइ आफादनि बिथाङा नुजाथिफैगोन। लोगोसे ओनसोलनि गोबां दैदेनगिरि बिथांमोना बाहागो लागोन। आरो हराव जोंना कालचारेल नाइटआव जोंना इलिसा बर' सिंगार जे आरो बेजों लोगोसे सिमांसा बर' बिथां सानैया नुजाथिफैगोन। स' बिथां सानैनि जोङो मेहेरगोनां कालचारेल नाइटखौ नायनो थाखाय आं गासै रायजो राजाफोरखौ खावलायनाय जाबाय। डेस्क रिपर्ट निउज एक्सप्रेस असम।